পৃথিবী ক্ষত্রিয় সমাজে মদকট গর্বিত হই এতিয়াও দানৱক কৰে উপহাৰ কাম পুৰুষ পুত্ৰহত অকপতে হৃদয়ৰ কথা কৈছিলো বহুবাৰ তহঁতক মই কিন্তু এতিয়াও দেখো তহঁতক ভীৰুতাৰ লৈ দানৱৰ সৰ্ব শক্তি দি ছবিখৰিত কায়াধু হেরা মহাকাল দৈত্যস্বর বীর ভাতৃমুর হিরণাক্ষ দাদা দেবতা স্বর্গর দেবতা আর পৃথিবী ক্ষত্রিয় সমাজে মদকট গর্বিত হই এতিয়াও দানৱক কৰে উপহাৰ অদিতির গর্ভজাত অহংকারী স্বার্থপর খেই দেবতা সমাজে অলজ্জ বর্বর বলি চিরকাল ঘৃণাই আমার কোয়া ভাই নগর যদি তার যোগ্য প্রতিকার রামাজানুকুলর গৌরব রামাজানু দানবর শিরপুচ্ছ দৈত্য মাতা দিদির সম্মান অস্থির নহব দাদা অশ্রীমতী যদুদের বই বরহাম সম্মান অহংকারী স্বার্থপর দেব পুরন্দরে আপন হাতরে রসিছে তার মরণর বেটি নাক যজ্ঞ রক্ষ আকাশ পাতাল ধ্বংস করি এক নিমিষতে ধ্বংস করি স্বর্গ মত্ত বিশাল বিশ্বক নতুন সৃষ্টির মই মেলিম পাতনি মহাকাল যুবরাজ হজুয়া দুরন্ত দানবর বিপুল বাহিনী এইবার প্রথম
স্বৰ্গ জয় কৰি বৰিৰে মোহাৰি অতিথিৰ অহাৰ দৰ্পক যমৰাজৰ সমদণ্ড হাতে তুলি লৈ ধ্বংস কৰি এফালৰ পৰা দেৱশূন্যময় কৰিম স্বৰ্গ। বিৰুদ্ধ আদেশ যুৱৰাজ, সকলোকে মই শুনাম আদেশ। জগততে নাই এনে মহাশক্তিমান যিয়েই আহি কৰিব পাৰে দানৱৰে বিঘিনি প্ৰদান। অকাল দৈত্যস্বৰ, অকাল সিমানেই নহয় মহাকাল। আজিৰ কৰ্তব্য সিটো অতিকে কঠোৰ। কোনোবাই কৰে যদি আদেশ সামান্য আমাৰ সমংসে নিৰ্মূল কৰি দুৰ্বলী দল দেখুৱাবা জগতত দানৱৰ শক্তি কিমান আছে। যত বীৰ সৈন্য সেই দানৱ কুলত উচ্চস্বৰে কবা সকলোকে বিশ্ব ধ্বংসৰ মূৰ্তি ধৰি প্ৰত্যেক দত্তই চলাব লাগিব আজিয়েই যুদ্ধৰ অভিযান। বিৰুদ্ধ আদেশ দৈত্যস্বৰ। ললোৱে ত্ৰিখিলকী প্ৰলয়ৰ ভীষণ মূৰ্তিৰে যত্ন কৰিম মই স্বৰ্গৰ অভিমুখে। হৰিলম ইন্দত্ত হরিনাম স্বর্গরে রাজসিংহাসনে কেওলে দানবরে বাবে দেবেন্দ্র পুরন্দরে অতিতই না পাবি নিস্তরে পুরন্দর বন্ধ কর তহতর এনে অত হাস্য, বন্ধ কর। এই চিৰপূজ্যা আৰাধ্য গোহালি কিবা হেতু এনে মূৰ্তি কৰিছ ধাৰণ বুদ্ধ ৰাখতাই মুক্ত অখিলয় আর রক্ত নয়ন দেখো জননী তোমার অভিমান অভিমান হেৰি দিয়া মাতৃদেৱী মোৰ কোৱা মাতৃ কোৱা শিক্ষা নকৰি পালন কাৰ আয়ুষতে মাতৃ হল সমাপন কাম পুৰুষ পুত্ৰহত অকপতে হৃদয়ৰ কথা কৈছিলো বহুবাৰ তহতক মই, কিন্তু এতিয়াও দেখো তহতক ভীৰুতাই লৈ আৱৰণ দানৱৰ সৰ্ব শক্তি দি ছবিখৰিত। হে চিৰপূজ্য মোৰ আৰাধ্য জননী ভাগীপতি কোৱা মাতৃ উদ্দেশ্য তোমাৰ নহে যদি দায় সাধ্যৰ অতীত অৱশ্যেই পূৰ্ণ কৰিম তোমাৰ মনৰ কামনা। পুনবাৰ কব লাগে যদি শুনি খেৰবৰ অবুধ সন্তান অদিতিৰ পুত্ৰ আজি হও দেৱতা। হৌ দেৱতা সমাজে নিজকে সৰ্বশ্ৰেষ্ঠ শক্তিমান বুলি আকাশত জয়ধ্বনি কৰিছে সঘনে। মংগল উৰুলি ধ্বনি কৰি ৰমণীয়ে মুখেই নাই মাতৃ নাই মুখেই আজি বিদ্ৰোহ কৰি সৌ পথৰ
ভিক্ষাৰিণী বুলি নাই আৰু সেইবাবে নিতান্তই অসমৰ্থ যদিহে তাহাঁত মাতৃ দৈত্য মাতা দিতিয়ে নিজেকৈ হাতত তুলি লৈ মুকুত অসি অদিতিৰ ৰঙা তেজ হাতত বোলাই নাই মাতৃ নাই দেখুৱাম জগতত দৈত্য মাতা দিতিৰ সগতি নিজ নাই ক্ষান্ত হোৱা মোৰ আৰাধ্য জননী ক্ষান্ত হোৱা মোৰ আৰাধ্য জননী এই অবাবতে বাক্যপান হালি নকৰিবা তুমি মোক দুগুণে উতলা প্ৰতিহিংসাৰ দাবানলে দহিছে আমাকো হে চিৰপূজ্য মাতৃদেৱী মোৰ চোৱা যদি বুকু ফালি হাতৰ তীক্ষ্ণ শিলৈ দেখা পাবা লিখা আছে হৃদয়ৰ তপ্ত পলকত অভিমানী দেৱতাৰ সেই স্বৰ্গসিংহাসন এই হাহাকাৰ বিশ্বজয় একমাত্ৰ হিৰণ্যৰ লক্ষ্য জীৱনৰ জৱাবীৰ ভক্তি মোৰ হিৰণক্ষ দাদা তুৰন্তে সজোৱা মোৰ দানৱৰ বিপুল বাহিনী জননীয়ে বিচাৰিছে আজি বাই মাতৃৰ বুকুৰ শুনি यत् प्रसादात् जगत्तिष्ठम् पूर्णकाम यदा सृशा प्रत्यक्षा देवतायुमे तुभ्यं मात्रे नमो नमः तुभ्यं मात्रे नमो नमः तुभ्यं मात्रे नमो नमः हे शिरपूज्या आराध्या गोसानी নহবা অস্থিৰা তোমাৰ শক্তিতেই দীপ্তিমান হৈ প্ৰলয়ৰ ভীষণ হুংকাৰে স্বৰ্গ মধ্য মেতে নিকপাই ভয়ংকৰ গতাধাৰী হিৰণ্যাক্ষ যাব অতি প্ৰথমতেই স্বৰ্গৰ অভিমুখে বলা মাতৃ যাওক বাহি শুনি তব উদ্দীপনা পালি অন্তৰত মই লভিছো প্ৰেৰণা প্ৰতিহিংসা আজি মাতৃঋণ পৰিশোধ কৰিবৰ বাবেই অকলেই হিৰণ্যাক্ষবিদে বিশ্বজুৰি মহাপ্ৰলয়ৰ কৰিব সূচনা দেৱতাৰ বুকুৰ শুনিত তপ্ত ৰক্ত দেৱতাৰ বুকুৰ শুনিত তপ্ত ৰক্ত পান কৰি তৃষ্ণাটোৰ পান আজি মই কৰিম শীতল হিৰণ্যকশিপু জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপু কোৱা মাতৃ সখাগৰ বিশ্বৰ
অধীশ্বৰ তুমি তথাপিতো নাভাবিবা বিশ্বজয় ইমান সহজ বুলি হিৰণ্যকশিপু কোৱা মাত্ৰে দেৱৰ অবৈধ হৈ প্ৰতিশোধ পূৰাবৰ বাবে কৰিব লাগিব তই কঠোৰ সাধনা মনতে ৰাখিবি বাছা হিৰণ্যকশিপু দেৱৰ অবৈধ হৈ প্ৰতিশোধ পূৰাবৰ বাবে কৰিব লাগিব তই কঠোৰ সাধনা জননী দিতি ৰাজি জননী দিতি ৰাজি কাহে নিছে কোনোবাই চকুৰ টোপনি দিনে ৰাতিয়ে মাতৃৰ হৃদয়ত ৰাতি হিংসাৰ দাবানল জ্বলিছে কেৱল ত্ৰিভুৱন বিজয় কৰি যিদিনা আহিব ঘূৰি বীৰ ভাতৃহীৰ নক্ষ মোৰ সেইদিনা কিমান যে মহাতৃপ্তি পাব জননীয়ে মোৰ কোন ও কায়াধু কি ভাবিছা তুমি অকলে অকলে কি পালাতো তুমি বাৰু ইমান চিন্তিত আজি স্নেহৰ কায়াধু যাৰ জীৱন সংগিনী নাই তাৰ একোৱেই চিন্তাৰ কাৰণ উপহাস নালাগে কৰিব কোৱা বাৰু প্ৰিয়তম কিনো বাৰু ভাবি গুণি মাজে সময়ে থাকা তুমি অকলে অকলে কায়াধু মাতৃসমে প্ৰিয় ভাতৃ মোৰ গল আজি দিক বিজয়ৰ হেতু অহংকাৰী দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে মাতৃ আজি উন্মাদিনী প্ৰায় আৰু তাৰেই কাৰণে মন কি ক'লে স্বামী বিশ্বজয় কামনা আজি দানৱ ৰাজনৰ স্বামী মিনতিয়ে জনাইছো মই বন্ধ কৰা তুমি এই ৰণ অভিযান অধৰ্মৰে অভিযানে দানৱৰ বীৰ শ্ৰেষ্ঠ দৈত্য ৰাজনৰ এই জগতত আনিব কুখ্যাতি মহাৰাজ 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 অপযোগ কুখ্যাতি ক্লানিয়ে দানৱৰ চক কৌৰৱতে নিশ্চয় সানিব পাৰে কলংকৰ কালিমা মহাৰাজ স্বামী তথাপিও স্বামী বন্ধ কৰা তুমি এই আয়োজন নতুবা ধ্বংস হব দৈত্যকুল নিষ্কৰ্ম ফলে ফুল তুমি নুবুজিবা মোক বীৰৰ দুহিতা মই বীৰৰ ৰমণী
যুদ্ধৰ নামত মই কেতিয়াও নহওঁ কাতৰ। সেই বুলি অধৰ্মৰ এই অভিযান কিবা দৰে আজি মই কৰোঁ সমৰ্থন। অত্যাচাৰ উৎপীড়ন লোৱা যদি তুমি মহামন্ত্ৰ কৰি, জানিবা নিশ্চয় স্বামী ধ্বংস হব দৈত্যকুল, ধ্বংস হবা তুমি নিজেই দৈত্যেশ্বৰ। স্বামী সৃষ্টি হলে ধ্বংস হয়, জনম ললে মৃত্যু হয়, তারে খবর এই মহাগর পৃথিবীর অধীশ্বরময় হিরণ্যকশিপু। এই জগত আছে যতমাদের ব্রাহ্মণ, আছে যতমাদের অতিথি সন্তান, অন্যলোকে এই হাতের মাই মহাৰাজ চৰণত ধৰি মই মিনতিৰে জনাইছো পুনৰ, বন্ধ কৰা তুমি এই আয়োজন। শুনোৱা স্বামী, শুনোৱা আদেশ তোমাৰ ভাতৃক, আহক যেন ওলটিতেও অনৰ্থক যুদ্ধ কৰি শক্তি ক্ষয় কৰাটো নোখেইটো বুদ্ধিমত্তাৰ কাম। অধৰ্মৰ বাৰ্ষিব প্ৰভাৱ। লোৱা স্বামী তুমি ধৰ্মত আশ্ৰয়, দেখিবা স্বামী জননীৰ বাঢ়িছে সন্মান। স্বামী ধৰ্ম তোমার এই ধর্মর নামত মই হতভার কারু পদাঘাত ধর্মর মহিমা ঘুরে ঘুরে তোমার ধর্ম নাম সনাতন ধর্ম। স্বামী এই সৃষ্টি নয়, আতঙ্ক বিশ্বাস শান্ত হচ্ছ ভারতের নক্ষত্র বন্ধনী যাত্রা করে হোম স্বর্গর অভিমুখে। দানবর বিপুল বাহিনী আনন্দত মতলিয়া হই আমার এই সৈকান করিছে প্রচার। ফুল স্বামী, ফুল জয় গান এইটো বিষ
জ্বলালা যি কুৰা জুই তুমি এই বিশ্ব ধ্বংসৰ হেতু নিৰ্বাপিত নহ'ব কদাপি সময়তে বুজিবা সময়তে দেখিবা স্বামী চকুৰে তুমি কিবা হয় পৰিণাম তাৰ স্বামী বুজিবা সময়তে দেখিবা তুমি চকুৰে কিবা হয় পৰিণাম তাৰ পরিণাম চিন্তা করে এই ভয়তো কাপুরুষ অপদার্থ জনে তুমি তো না জানো কিহৰ উদ্দেশ্যে কৰিছো মই এই যুদ্ধৰ অভিযান এই অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তা কৰি সেই অনন্ত দেৱক নমাই আনিব লাগিব মই বৈকুণ্ঠ গোলোক ধামৰ পৰা আৰু তাৰেই বাবে দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদ্ৰোহী হৈ সৃষ্টি কৰি এক ভীষণ মহাপ্ৰলয় বিশ্বব্যাপী আতংকৰ মই কৰিছো সূচনা